সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ অসম ৰাজ্যৰ চিৰাং জিলাৰ নিবাসী সুপ্ৰীতি বসুমতাৰীৰ কাষলৈ। সৰুৰে পৰাই সুপ্ৰীতিয়ে জয়গুৰু পন্থা অনুসৰি ভক্তি সাধনা কৰি আহিছিল। কিন্তু দৰ্শকসকল, ইমান বছৰ ধৰি পৰম্পৰাগত ভক্তি কৰাৰ পিছতো তেওঁ জীৱনত কোনো প্ৰকৃত লাভ হোৱা নাছিল। কিন্তু কোৱা হয়, যেতিয়া মানুহে সঁচা আধ্যাত্মিক জ্ঞান লাভ কৰে তেতিয়াই জীৱনৰ দিশ সলনি হৈ যায়। সুপ্ৰীতিৰ জীৱনটো ঠিক তেনেকুৱাই এক আশ্চৰ্যজনক পৰিৱৰ্তন আহিল। তেওঁ মোবাইলৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ আধ্যাত্মিক জ্ঞান শুনিবলৈ পালে। গুৰুজনাৰ সেই অমূল্য তত্ত্বজ্ঞানৰ সাৰমৰ্ম বুজি পাই তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। আৰু দৰ্শকসকল, নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত একৰ পিছত এক আশ্চৰ্যজনক লাভ দেখা দিবলৈ আৰম্ভ কৰে। তেওঁ চৰকাৰী চাকৰি লাভ কৰে, শাৰীৰিক অসুস্থতাবোৰ দূৰ হয়, তেওঁৰ পেহীয়েকৰ টাইফইডৰ দৰে জটিল ৰোগ ভাল হয় আৰু ককা আইতাকৰ নিচাজাতীয় বদ অভ্যাসো দূৰ হৈ যায়। দৰ্শকসকল, সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত সুপ্ৰীতি বসুমতাৰীৰ জীৱনত এনে অলৌকিক পৰিৱৰ্তন কেনেকৈ আহিল? কেনেকৈ তেওঁ মোক্ষপ্ৰাপ্তিৰ সত্যমন্ত্ৰ লাভ কৰিলে? আহকচোন শুনো সুপ্ৰীতি বসুমতাৰীৰ সঁচা জীৱন কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো? মোৰ শুভ নাম সুপ্ৰীতি বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? মই চিৰাং ডিষ্ট্ৰিক্ট অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? মই আমাৰ মা দেউতাই যি ভক্তি সাধনা কৰি আছিলে সেইটো ভক্তি আমিও কৰি আছিলোঁ। যেনেকৈ আমাৰ ব্ৰহ্মধৰ্ম, যিটো আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা ভক্তি কৰিছিলোঁ, আৰু তাৰ আগত আমি জয়গুৰু ধৰ্মতো আছিলোঁ জন্মৰ পৰাই। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থটো আছিলে আৰু সেই সাধনাও কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'ব লগা হ'ল? এদিন আমাৰ দেউতাই মোবাইল চাই আছিলে, মোবাইলত সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং আহিলে। এই সৎসংটো শুনি জ্ঞানটো বুজি পাইছে। জ্ঞানটো বুজি দেউতাই দীক্ষা ল'লে। তাৰপিছত মোৰ মাও দীক্ষা ল'লে। তাৰপিছত মোকো কৈছিলে দীক্ষা ল'বৰ কাৰণে, কিন্তু মই জ্ঞানটো প্ৰথমত বুজা নাছিলোঁ। মই বিশ্বাস কৰা নাছিলোঁ এইটো জ্ঞান, যেনেকৈ আমাৰ বেলেগ গুৰু ধৰ্মই যেনেকৈ ভাষণ দি থাকে, মই তেনেকৈ এইটোও ভাবিছোঁ যে সেইটো গুৰু মিছা কথা কৈছে, যেনিবা নিজৰ মনমতে কথা কৈছে, সেইটো কাৰণে মই বিশ্বাস কৰা নাছিলোঁ। তাৰপিছত এদিন মোৰ মা সৎসংটো দেখাইছে মোক। সৎসংটো দেখাই মই অলপ ভাল লাগিছে সৎসংটো শুনি। তাৰপিছত মই জ্ঞানটো বুজি এইটো দীক্ষাটো ল'লোঁ। আপুনি কি কৰে? মই এতিয়া ষ্টেট গভৰ্ণমেণ্টত জব কৰোঁ। আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ পৰা দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? প্ৰথমতেতো মই আধ্যাত্মিক লাভ পাইছোঁ, তাৰ মুক্তি পোৱা ৰাস্তা পাইছোঁ। সেইটো মোৰ বহুত ডাঙৰ লাভ হৈছে। গুৰুদেৱৰ দয়াত ষ্টেট গভৰ্ণমেণ্ট জব পাইছোঁ। তাৰপিছত যেতিয়া মোৰ আপত্তি হৈছে, গুৰুদেৱে সদায় মোক সহায় কৰিছে। যেনেকৈ এদিন মোৰ জবৰ ফাৰ্ষ্ট জইনিং আছিলে, মই জইনিঙৰ কাৰণে গৈ আছিলোঁ। মই জেগাটো গম নাপাওঁ আৰু মোৰ পষ্টিং য'ত হৈছিলে। তাৰপিছত মই এজন ফ্ৰেণ্ডত লৈ গৈছিলোঁ তাতে। তাৰপিছত মই বাইকত গৈছিলোঁ ফ্ৰেণ্ডৰ লগত। তো মোৰ চুন্নিটো বাইকৰ হুইলত সোমাই গৈছে।
সোমাই গৈছে মই গম পোৱা নাছিলোঁ যে কেতিয়া সোমাই গ'ল মোৰ চুন্নিটো, আৰু সোমাই গৈ জ্বলিও গৈছে চুন্নিটো, মই গমেই পোৱা নাই। তাৰপিছত গুৰুদেৱৰ দয়াত মোৰ একো হোৱা নাই, নহ'লেতো মই মানে বাইকৰ পৰা পৰি হস্পিটেলত থাকিল হয়, কিন্তু গুৰুদেৱৰ দয়াত একো হোৱা নাই মোৰ। আৰু এদিন মোৰ অফিচত যাওঁতে লেট হৈছিলে, সেইদিন আমাৰ অফিচত DC ছাৰ আহিছিলে, আৰু মোৰ লেট হোৱাৰ কাৰণে DC ছাৰে ৰেজিষ্টাৰত এবচেণ্ট মাৰি দিছিলে। আমি 12-13জনমান হ'ব যোনে মানে এবচেণ্ট হৈছে। তাৰপিছত মই ভাবিছোঁ এতিয়া কি হ'ব, ইমান বেয়া ৰেকৰ্ড হৈ গৈছে, মোৰ এবচেণ্ট হৈ গৈছে। তাৰপিছত মই মানে মনে মনে গুৰুদেৱে যি মন্ত্ৰ দিছিলে, সতনাম মন্ত্ৰ, সেইটো কৈ আছিলোঁ, আৰু মানে মনে মনে কৈ আছিলোঁ যে গুৰুদেৱ এতিয়া কি হ'ব, মোৰতো মানে এবচেণ্ট হৈ গ'ল। তাৰপিছত মই মনে মনে সতনাম মন্ত্ৰ কৰি আছিলোঁ, আৰু গুৰুদেৱত কৈ আছিলোঁ যে কিবা ৰাস্তা দি দিয়ক, মোৰ এবচেণ্ট হৈ গ'ল। তাৰপিছত অলপ টাইম পিছত মোৰ কলিগ আছিল, এজন কলিগ, তাই কৈছে যে আমি হেড অফিচত যাওঁ, আমি দুজনে এপ্লিকেশ্যনটো দি আহোঁ, কিবা উপায় হ'ব কৈ আমি তাৰপিছত এপ্লিকেশ্যনটো দি আহিলোঁ হেড অফিচত। তাৰপিছত আমি নেক্সট দিনা অফিচত আহিলোঁ। তাৰপিছত নেক্সট দিনাই অৰ্ডাৰ আহিছে যে যাৰ যাৰ এবচেণ্ট হৈছে তাৰ দৰমহাটো মানে হেল্ড আপ কৰি দিব, বন্ধ কৰি দিব। তাৰপিছত তাতে লিষ্টত নাম মোৰ নাই, গুৰুদেৱৰ দয়াত মানে সেইটো গুচি গ'ল, আৰু নামটো নাই মোৰ গুৰুদেৱৰ দয়াত। মোৰ এপ্লিকেশ্যন দিয়াৰ কাৰণে এইটো নাইকিয়া হৈ গ'ল, আৰু নাম বেলেগৰ নাম আছিল, যাৰ যাৰ এবচেণ্ট হৈছে তাৰ নাম আছিলে, মোৰ নাম নাই গুৰুদেৱৰ দয়াত। আৰু যেনিবা মোৰ কিবা কিবি শাৰীৰিক অসুবিধা এনে সৰু মৰু হৈ থাকে, কিন্তু মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে গুৰুদেৱে নিজে নিজে মোৰ কেতিয়া ঠিক কৰি দিয়ে মই নিজে গম নাপাওঁ। আৰু কেতিয়াবা মোৰ মূৰ বিষায়, কেতিয়াবা পেট বিষায়, কেতিয়াবা মোৰ ভৰিও বিষায়, তাৰপৰা মই গুৰুদেৱৰ প্ৰাৰ্থনা কৰিলে নিজে নিজে ঠিক হৈ যায়। এইটো এটা আচৰিত কথা, আধুনিকতাৰ এই যুগত আপুনি যিহেতু এগৰাকী শিক্ষিত যুৱতী, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু আমাৰ দৰ্শকসকলে আপোনাক প্ৰত্যক্ষ কৰি আছে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে আপুনি লাভ পাইছে? কেনেকৈ আমি মানি ল'ম যে সঁচাকৈ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেদৰে লাভ পাব পাৰি? হয়, এইটো আচৰিত কথা, কিন্তু আমাৰ সন্ত ৰামপালজী মহাৰাজীয়ে যিখিনি শাস্ত্ৰ কিতাপ আছে, হলি বুকছ আছে, যেনেকৈ গীতা, বেদ, পুৰাণ, কোৰাণ, বাইবেল, সেইটো কিতাপৰ আধাৰত জ্ঞান দিছে, যিটো কাৰণে মই আজি লাভ পাইছোঁ। আপুনি এগৰাকী শিক্ষিত যুৱতী হিচাপে আপোনাৰ পৰা আৰু এটা অনুভৱ জানিব বিচাৰিছোঁ। যিহেতু সন্ত ৰামপাল গুৰুমাজ বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বিভিন্ন সমাজসেৱা কৰি আছে। এনে ক্ষেত্ৰত তেখেতৰ আচলতে মূল উদ্দেশ্য কি সন্ত ৰামপাল গুৰুমাজৰ? সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য হৈছে প্ৰথমতে শাস্ত্ৰবিধি জ্ঞান দি জীৱক কালৰ লোকৰ পৰা মুক্তি কৰা, দ্বিতীয়তে যৌতুকমুক্ত ভাৰত গঢ়ি তোলা, আৰু তৃতীয়তে নিচামুক্ত ভাৰত গঢ়ি তোলা। লগতে সমাজত চলি থকা সুপ্ৰথা, সুসংস্কৃতি, ভ্ৰষ্টাচাৰ, ভণ্ডামি দূৰ কৰাই হৈছে সন্ত ৰামপালজী মহাৰাজৰ মূল উদ্দেশ্য। যিহেতু আপুনি মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, ইয়াৰ উপৰিও আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা লাভ পাইছেনে? হয়, লাভ পাইছোঁ। আমাৰ পৰিবাৰে সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ চবেই সুখত আছোঁ। আৰু লগতে আমাৰ পেহী টাইফইডৰ বেমাৰত ভুগি আছিলে আৰু বিচনাৰ পৰা উঠিব নোৱাৰা হৈছিলে। তেতিয়া এদিন আমাৰ দেউতাই পেহীক যাই কৈছিল যে যদি তুমি সন্ত ৰামপালজী মহাৰাজৰ পৰা জ্ঞানটো বুজি দীক্ষাটো লৈ লোৱা, তেনেহ'লে তোমাৰ টাইফইড বেমাৰটো ঠিক হৈ যাব। ঠিক তেনেকুৱাই পেহীয়ে জ্ঞানটো বুজি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈছে। তাৰপিছত পেহীৰ টাইফইড বেমাৰটো ঠিক হৈছে লাহে লাহে। আৰু আমাৰ পেহীয়ে যিহেতু আমাৰ ঠাণ্ডা বস্তু একো চুব নোৱাৰা হৈছিলে, যেনেকৈ কেঁচা আলুও চুব নোৱাৰা হৈছিলে, এতিয়া সন্ত ৰামপালজী মহাৰাজৰ দয়াত চব মানে চুব পৰা হৈছে, ঠাণ্ডা বস্তু চুব পৰা হৈছে। বহুত সুস্থ হৈছে এতিয়া আমাৰ পেহীয়ে।
আৰু লগতে আমাৰ ককা আইতাই নিচা কৰিছিলে, সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ এই নিচাটো এৰি দিছে। আপুনি যিহেতু জনালে যে আপোনাৰ পেহী যি টাইফইড ৰোগত আক্ৰান্ত আছিলে, বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা আছিলে আৰু ঠাণ্ডা বস্তু চুব নোৱাৰা যি অৱস্থা আছিলে, বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে তাই সম্পূৰ্ণ সুস্থ। আৰু লগতে আপুনি ককা আইতাৰ কথা ক'লে, নিচা সেৱন কৰি আছিলে, নিচা ত্যাগ কৰিব পৰা নাছিলে, কিন্তু নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ ককা আইতাও আজি নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, মই হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ। মই যেনেকৈ আগত ভক্তি সাধনা কৰি আছিলোঁ, কিন্তু সেই ভক্তিৰ পৰা মই একো লাভ পোৱা নাছিলোঁ, উল্টা মোৰ হানিয়ে হৈছে। আমাৰ ঘৰত কাজিয়াই হৈছিলে, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আমাৰ পৰিবাৰে এতিয়া সুখত আছে। আমি বহুত লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা। ঠিক তেনেদৰে যদি আপোনালোকেও কিবা সমস্যাত ভুগি আছে বা কিবা বেমাৰ আজাৰ হৈছে, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানটো শুনি দীক্ষাটো লৈ আপুনিও লাভ পাব পাৰে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালি সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ। আজিকালি ছ'চিয়েল মিডিয়া যুগ, আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ নামটো লিখি চাৰ্চ কৰিলে সৎসংগ আহিব। সেই সৎসংগত তলতে নাম্বাৰ দি থাকে, এই নম্বৰত আপুনি যোগাযোগ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ পৰা নিঃশুল্ক নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গীতাৰ অধ্যায় নম্বৰ 4 আমি আকৌ আহোঁ 32লৈ। ইয়াত কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যি বাণী কৈছে, মানে বেদে প্ৰমাণ কৰিছে যে সি পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে। দাসৰ ওচৰত যি আৰ্য সমাজৰ যিসকল অনুবাদক আছে, আৰ্য সমাজৰ যিসকল আচাৰ্য আছে, আৰু যি মহৰ্ষি দয়ানন্দৰ শিষ্য, তেওঁলোকৰ দ্বাৰাই অনুবাদিত বেদ উপলব্ধ আছে দাসৰ ওচৰত, আৰু আপোনালোকক বহুবাৰ দেখুৱাইছোঁ। আৰু এয়াই এওঁলোকেই এই কলি যুগত বেদৰ ঠিকা লৈ থৈছিলে যে বেদৰ বিদ্বান যদি কোনোবা আছে এই কলি যুগত বৰ্তমানত, তেন্তে সেয়া মহৰ্ষি দয়ানন্দ। আৰু তেওঁ পৰমাত্মাক নিৰাকাৰ বুলি কয়। গতিকে এওঁলোক অল্পবিদ্য, কাৰণ সদগ্ৰন্থটো সদগ্ৰন্থই। সকলোৱে কয় লাল বহুত মূল্যৱান। যদি লালৰ মূল্য কোনেও নাজানে, তেন্তে সেই কথাৰো কোনো মূল্য নাই। এইটো মানিবলৈও যদি যোগ্য নহয় যে এই লাল মূল্যৱান, সন্মুখত পৰি থকাৰ পিছতো কৈছে এইটো বেকাৰ। লাল বুলি কৈছে আন বেলেগ 100 টকাৰ নোটক। গতিকে সেয়াও অল্পবিদ্যাই হয়, যদিও অলপ বেছি জ্ঞান আছে এনেকুৱা ধৰণৰ, যেনে এয়া বহুমূল্য ৰত্ন হয়। গতিকে সেই তথ্যও ব্যৰ্থ। গতিকে মহৰ্ষি দয়ানন্দৰো এনেকুৱাই হৈছিল। এনেকুৱাই আৰ্য সমাজৰ আচাৰ্যসকল, এওঁলোকে বেদৰ অনুবাদ কৰিলে, সেয়াতো দয়া কৰিলে দাতাই। কিছু মন্ত্ৰৰহে তেওঁলোকে সঠিক অনুবাদ কৰিলে, নহ'লেতো সকলো জাবৰি কৰি থৈছিল। গতিকে তাত কি লিখা আছে যে সেই পৰমাত্মাই দেওলোকৰ 3য় পৃষ্ঠত, ওপৰৰ লোকৰ 3য় স্থানত, 3য় পৰ্চনত বিৰাজমান হৈ আছে, টপমোষ্ট প্লেচত। উপৰি পৰমাত্মা সকলো ভুৱনৰ ওপৰৰ ভাগত বহি আছে, আৰু তাৰ পৰা গতি কৰি আহে বিজুলীৰ দৰে বেগেৰে। বিজুলীৰ দৰে হঠাৎ 1 ছেকেণ্ডতে আহে, আৰু ইয়ালৈ নিজৰ ৰূপক সৰল কৰি আহে, নিজৰ শৰীৰক সৰল তেজ পুণ্যৰ বনাই আহে। দৃঢ় ভক্তক লগ কৰে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই তেওঁলোকক জ্ঞান দিয়ে। গতিকে এই দৃষ্টিকোণেৰে সেই পৰমাত্মা, সেই আধাৰতে নিয়ম আছে পৰমাত্মাৰ। তেওঁ এনেকৈয়ে আহে, তেওঁ জ্ঞান দিয়ে, যথাৰ্থ জ্ঞান দিয়ে। কবিৰ দৰে আচৰণ কৰে, গান গাই লোকোক্তিৰ মাধ্যমেৰে জ্ঞান দিয়ে, কবিতাৰ মাধ্যমেৰে কয়, শব্দাৱলীৰ মাধ্যমেৰে তেওঁ জ্ঞান দিয়ে। গতিকে সেই আধাৰতে তাৰ পৰাই হিণ্ট দিছে। গীতাৰ জ্ঞানদাতাই কৈ আছে যে যি সচিদানন্দ, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে অৰ্জুন,
যজ্ঞৰ বিস্তাৰসহ জ্ঞান সচিদানন্দ ঘন ব্ৰহ্ম মানে ব্ৰাহ্মণীৰ মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ দ্বাৰা নিজৰ মুখ কমলেৰে কোৱা অমৃতবাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। আৰু সেয়া জনাৰ পিছত সকলো কৰ্মৰ পৰা সকলো দুখৰ পৰা তুমি মুক্ত হ'বা। সেয়া তত্ত্বজ্ঞান যি সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্বজ্ঞান, সেয়া সূক্ষ্ম বেদ। আৰু ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। মানে গীতাৰ জ্ঞানতকৈ অন্য জ্ঞান আছে আৰু গীতাৰ জ্ঞানদাতা তাৰ সৈতে অপৰিচিত। সেইবাবেই কৈ আছে যে সেই জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈহে বুজা। তেওঁক দণ্ডবত প্ৰণাম কৰিলে, কপটতা এৰি সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ দিব। ইয়াৰ পৰা দুটা কথা সিদ্ধ হ'ল যে যি বাস্তৱিক জ্ঞান সেয়া শ্ৰীমদ ভাগৱত গীতাত নাই। আৰু এইটোও ক'ব নোৱাৰি যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান ভুল হয়, সেয়া ইনকমপ্লিট হে। যেনেকৈ মেট্ৰিক ক্লাছৰ 10ম ক্লাছৰ যি চিলেবাছ হয় সেয়া ভুল নহয়, কিন্তু সেয়া MA বা BA বাবে নহয়, তাৰ বাবে বেলেগ আছে। BSc যিয়ে কৰে তেওঁলোকৰ বাবে আগলৈ বেলেগ আছে, কিন্তু সেইটোৱে পিছত সহযোগ কৰে। যি জ্ঞান আমি মেট্ৰিকলৈকে গ্ৰহণ কৰিছোঁ সেয়াই আগলৈ সহযোগ কৰিব। এই প্ৰকাৰে গীতাৰ যি জ্ঞান আছে, বেদৰ যি জ্ঞান আছে সেয়া ইনকমপ্লিট হয়, কিন্তু ভুল নহয়। গতিকে ইয়াত কি কৈছে যে সেই জ্ঞানক যি ইয়াতকৈ অন্য কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, তাৰ ভিতৰত এই বেদ আৰু গীতা, পুৰাণ, কোৰাণ, বাইবেল এই সকলোৰে জ্ঞান সমাৱেশ আছে। কাৰণ তেওঁ সকলোৰে কৰ্তা আৰু সকলোৰে স্থিতিৰ সৈতে পৰিচিত, আৰু সেয়া প্ৰত্যেক প্ৰাণীৰে প্ৰত্যেক কৰ্মৰ সৈতে পৰিচিত। সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্ম। গতিকে প্ৰসংগ চলি আছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। এতিয়া আমি আহোঁ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29লৈ। ইয়াত গীতাৰ জ্ঞানদাতাই কৈ আছে যে অৰ্জুন, যে যিয়ে মোৰ আশ্ৰিত হৈ মই যি জ্ঞান দিলোঁ তাৰ ওপৰত তেওঁ কাৰ্য আৰম্ভ কৰিলে আৰু তত্ত্বদৰ্শী সন্ত বিচাৰি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত হ'ল, তেন্তে সেই প্ৰাণী গতিকে যিয়ে মোৰ জ্ঞানক আধাৰ বুলি মানি আশ্ৰিত হৈ जरा मरण मोक्षाय यतन्ति ते माम आश्रिते ये। যিয়ে জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যুৰ দুখৰ পৰা মুক্তি পাবলৈ হাৰিবলৈ প্ৰযত্ন কৰে, जो ते ब्रह्म ब्रह्म तत्विदु कृष्णम अध्यात्म अखिल च कर्मम। ইয়াৰ অৰ্থ হ'ল যে যি ব্যক্তিয়ে এই সংসাৰৰ কোনো বস্তুৰ প্ৰাপ্তিৰ বাবে সাধনা নকৰে, যিয়ে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ দুখৰ পৰা বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যিয়ে প্ৰযত্ন কৰি আছে, তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত, সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁৱেই বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া আমাৰ ই জ্ঞান হ'ব যে দাসে যি আজি আপোনালোকক সৎসংগ শুনাই আছে তাৰ উদ্দেশ্য হ'ল যে যি লোকত আপোনালোকে বাস কৰি আছে এই লোক সঠিক নহয়। ইয়াততো আপোনালোকে পলে পলে দুখৰ সন্মুখীন হ'বলগীয়া হয়। আৰু পৰমাত্মাই বহুবাৰ বুজাইছে যে পৰমাত্মাই কয় कि तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो, और उदय अस्त की बात करे मन सबका किया विवेका। চাওক, নিৰ্ধনীটো এনেও দুখত আছে, তেওঁ সকলো কষ্টই কৰিব লাগে, ভোকতো যুঁজে, কাপোৰ বস্ত্ৰ ঘৰো নাই। গতিকে পৰমাত্মাই কয় तन धर सुखिया कोई न देखा, जो देखा सो
दुखिया हो और उदय अस्त की बात करें যে এনেকুৱা ৰজা হ'ল যে য'ত সূৰ্য উদয় হৈ য'ত সূৰ্য অস্ত যায় সিমানলৈকে ৰাজ্য থাকে মানে সমগ্ৰ পৃথিৱীৰ শাসকো দেখিলোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰকো দেখিলোঁ তেওঁলোকো সুখী নহয় আৰু আপোনালোকে এই লোকত এটা ফেক্টৰী এটা ঘৰ বনালে তাকেই সুখ বুলি ভাবিলে এখন গাড়ী ল'লে এক ছেকেণ্ডৰো বিশ্বাস নাই গাড়ীখনে কেতিয়া মাৰিব সমগ্ৰ পৰিয়ালৰ নাশ হ'ব গতিকে জ্ঞানহীনতাৰ বাবে ভ্ৰমিত হৈ আছিলে আপোনালোকৰ সৌভাগ্য এনেকুৱা সময়ত জন্ম ল'লে ধন্য পিতৃ মাতৃ যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল আপোনাৰ এনেকুৱা সময়ত জন্ম হ'ল আৰু জ্ঞান হৈ আছে প্ৰমাণ আপোনালোকৰ সন্মুখত আছে বৃদ্ধৰ পৰা কেঁচুৱালৈ সকলো শিক্ষিত আৰু পৰমাত্মাই সহজ কৰিবলৈ এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে এয়া মেন মাইণ্ড নহয় এয়া গড গিভেন মাইণ্ডেৰে বনোৱা হৈছে যাতে আপোনালোকে ঘৰত বহি নিজৰ সন্তানক এই বাৰ্তা দিব পাৰে আৰু প্ৰমাণ দিব পাৰে সকলো সদগ্ৰন্থৰ সৈতে পৰিচিত হ'ব পাৰে গতিকে এতিয়া প্ৰসংগলৈ উভতো পৰমাত্মাই কৈছে तंदर सुखिया कोई ना देखा जो देखा सो दुखिया हो उदयस्त की बात करें मैंने सबका किया विवेका हो कहते हैं घाटे बाधे लाभ हानि में सारे दुखिया লাভ হৈ গ'ল কাৰোবাৰ মানি লওক 2 লাখ টকা পাই গ'ল কাৰোবাৰ পৰা কিবা ব্যৱসায়ত তাক কেনেকৈ প্ৰেৰণা কৰে এই কালে যে কোনো এনেকুৱা কিবা বিজনেছ কৰোঁ 5 লাখ টকা ধাৰলৈ লৈ আৰু 2 লাখ নিজে দি 7 লাখ লৈ বহি যাব আৰু যদি তাতে লোকচান হয় 2 লাখো যাব আৰু টেনশ্যনো থাকিব যি লাভ হৈছিলে সেয়াও টেনশ্যনলৈ সলনি হ'ল আৰু লোকচান হ'লেতো দুখ হৈয়েই কোৱা হয় घाटे बाधे ঘাটা মানে হানি আৰু বাদা মানে লাভ লাভ হানিটো দুখ घाटे बाधे सब जग दुखिया और के गृहस्थी बैरागी हो সুখদেৱে এই দুখৰ ভয়ত গৰ্ভতে মায়া ত্যাগ কৰিছিল আকৌ কৈছে যে जंगम दुखिया जोगी दुखिया तपस्वी को दुख दूना हो आस्था तृष्णा सब में व्यापत कोई मैल नहीं सुना हो আকৌ পৰমাত্মাই কৈছে কবি পৰমেশ্বৰদেৱে कि साच कहूं तो जग नहीं माने पर भाई झूठ कही ना जाई हो ये ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाई हो এতিয়া পুণ্যাত্মাসকল আজিৰ পৰা 6 বছৰ আগতে যদি কোনোবাই ক'লে হৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মহাদুখী তেন্তে এয়া মাৰ খাবলগীয়াই কথা কিয়নো আজিৰ সমাজখন ইমান শিক্ষিত স্বতন্ত্ৰ ভাৰত হয় আৰু প্ৰজাতন্ত্ৰ তাৰপিছতো দাসৰ ওপৰত কিমান অত্যাচাৰ হ'ল সঁচা কথা কোৱাৰ বাবে মিছা গোচৰ দি জেললৈ পঠিয়ালে আৰু সদায় লাঠি উঠাই বহুত মানুহে কাৰণ তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ গ'ল জ্ঞান সমাপ্ত হৈ গ'ল কিন্তু তেওঁলোক সফল নহ'ল এয়া আজি স্বীকাৰ কৰিব লাগিব কাৰণ আজি সকলো জনতা শিক্ষিত গতিকে 600 বছৰ আগতে যেতিয়া পৰমাত্মাই এই কথা কৈছিলে কিমান অত্যাচাৰ কৰিছিল কবিৰদেৱক অহা সময়ত শুনাম আপোনালোকক এই কাহিনী পৰমাত্মাৰ যেতিয়া 600 বছৰ আগতে পৰমাত্মাই আমাক এই জ্ঞান দিব বিচাৰিছিল এই দাসে আজি সেই জ্ঞানেই আপোনালোকক দি আছে আৰু সদগ্ৰন্থৰ সৈতেও মিলাই কৈ আছোঁ যে সদগ্ৰন্থতো লিখা আছে আৰু ভগৱানেও কৈছিলে কিন্তু এই অজ্ঞানী ঋষি মহৰ্ষি আচাৰ্য শংকৰাচাৰ্যসকলে আমালৈ এই জ্ঞান আহিব নিদিলে বিৰোধ কৰাই দিলে আমাক মূৰ্খ বনালে আৰু আমাৰ সকলো পূৰ্বপুৰুষক পশু বনাই দিলে ভূত বনাই দিলে আৰু নৰক বনাই দিলে তেওঁলোকৰ জীৱন এতিয়া যেনেকৈ শ্ৰীদেৱী ভাগৱতৰ স্কন্ধৰ প্ৰথম স্কন্ধত সচিত্ৰমতা টাইপ গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত খনৰ 28-29 নম্বৰ পৃষ্ঠাত ব্যাসদেৱে সুধি আছে নাৰদদেৱক এতিয়া নাৰদদেৱে কৈছে যে মোৰ পিতা ব্ৰহ্মাদেৱে দেখিছে যে বিষ্ণুদেৱে সহযোগ কৰি আছিলে সমাধি লগাই বহি আছিলে এতিয়া ব্ৰহ্মাদেৱে সুধিলে বিষ্ণুদেৱক আপুনিতো সৰ্বেশ্বৰ হয় আপুনিতো সকলোৰে উৎপত্তিকৰ্তা সকলোৰে মালিক আপুনি কাৰ ভক্তি কৰি আছে তেতিয়া বিষ্ণুদেৱে কৈছে যে মই অধিক সময়লৈকে বেছিভাগ মই তপ কৰিয়েই থাকোঁ তপ কৰাৰ পিছত মই ৰাক্ষসক মৰাত লাগোঁ ইহঁতৰ লগত মই যুদ্ধ কৰোঁ তাৰপিছতো যদি সময় পাওঁ লক্ষ্মী দেৱীৰ লগত সুখপূৰ্বক সময় কটাব পাওঁ তাৰপিছত কৈছে মই দেৱীৰ পূজা কৰোঁ দেৱীৰ দুৰ্গাৰ আৰু মোৰ স্পিৰিচুৱেল নলেজত মোৰ আধ্যাত্মিক জ্ঞানত যিমান মোৰ জ্ঞান আছে এই দেৱীৰ ওপৰত কোনো ভগৱান নাই
গতিকে ইয়াৰ পৰা এই সকলো কনচেপ্ট ক্লিয়াৰ হ'ল, না নাৰদদেৱৰ জ্ঞান আছে, না ব্যাসদেৱৰ জ্ঞান আছে, না ব্ৰহ্মাদেৱৰ জ্ঞান আছে, না বিষ্ণুদেৱৰ। আৰু বিষ্ণুদেৱ কিমাননো সুখী। কৈছে মই প্ৰথমে তপ কৰোঁ, বেটাৰী চাৰ্জ কৰি লয়, সিদ্ধিপ্ৰাপ্ত কৰি ৰাক্ষসৰ লগত যুঁজো, সিদ্ধি সমাপ্ত হোৱাৰ পিছত আকৌ তপ কৰিব লাগে। আৰু তাৰ পিছতো যদি সময় পাওঁ লক্ষ্মী দেৱীৰ লগত অলপ বহোঁ, নহ'লেতো এয়াই ক্ৰিয়াত লাগি থাকোঁ, তেন্তে কিহৰ সুখ। আৰু শ্ৰীকৃষ্ণ ওৰফে ৰামচন্দ্ৰদেৱ ইয়ালৈ আহিছিল পৃথিৱীলৈ, তেওঁৰ এটা ক্ষণৰো সুখ নাছিল। বিয়াৰ পিছতে বনবাস খাটিলে, পিছত সীতাদেৱীৰ অপহৰণ হ'ল, ৰাৱণৰ লগতো যুদ্ধ হ'ল, পিছলৈ সীতাদেৱীক লৈ আহিলে কোটি কোটি মানুহ মৰাৰ পিছত। অহাৰ পিছত আকৌ ঘৰৰ পৰা উলিয়াই দিলে গৰ্ভৱতী পত্নীক, সন্তান ক'ৰবাত আৰু তেওঁ ক'ৰবাত। এনেকুৱা জীৱ সুখী হ'ব নোৱাৰে, লাগিলে যিমানেই কথা নকওক কিয়। তেওঁৰ পৰিয়াল নাজানো জংঘলত কি কৰি আছে, মৰিছে নে ভোকতেই আছে, নিজে লাগিলে ৰজা বা ৰাষ্ট্ৰপতিয়েই হৈ লোৱা, তেওঁ অযোধ্যাৰ ৰজা আছিল সৰু ক্ষেত্ৰ এখনৰ। তাৰপিছত শ্ৰীকৃষ্ণৰ ৰূপত জন্মিলে। শ্ৰীকৃষ্ণৰ জীৱন চাই লওক ক'তনো সুখী। জেলত জন্ম হ'ল, মামাক শত্ৰু হ'ল, কেতিয়াবা ক'ৰবাত লুকুৱালে তেওঁক, কেতিয়াবা ক'ৰবাত, কেতিয়াবা জৰাসন্ধই মাৰিব আহিছে, কেতিয়াবা কোনো শিশু পালে দুখ দি আছে। ইয়াত মথুৰা এৰি আকৌ দ্বাৰকা বনাবলগীয়া হ'ল। এই অকৰ্মণ্য মানুহবোৰৰ পৰা বহুত দূৰলৈ গৈ টাইম পাছ কৰিলে আৰু শেষত সমগ্ৰ পৰিয়াল কোন নাশ হৈ গ'ল তেওঁৰ সন্মুখত সমগ্ৰ যাদৱ কুল কাটি মাৰি মৰি গ'ল। গতিকে পৰমাত্মাই কয়, তুমি বালক, তোমাৰ অলপমান জ্ঞান আছে, অল্প জ্ঞান থকাবোৰ বহুত ভয়ানক হয়। তুমি পাবত গজা গুৰু পালা আৰু এই অল্প জ্ঞান প্ৰাপ্ত কৰিলে তুমি ইয়াতেই সন্তুষ্ট আছিলা, কিয়নো বিদ্যাৰ্থীয়েতো টিচাৰৰ জ্ঞানৰ ওপৰত বিশ্বাসেই কৰে। তোমাৰ টিচাৰ ভুল আছিল। গতিকে পৰমাত্মা কবীৰদেৱে কৈছিলে, कि सच कहूं तो जग नहीं माने। আপুনি বিষ্ণুদেৱক শংকৰদেৱক চাই লোৱা, তেওঁ কিমাননো সুখী আছিল। পাৰ্বতীৰ মৃত্যু, পাৰ্বতী ৰজা দক্ষৰ হৱন কুণ্ডত জ্বলি মৰিল। তেওঁৰ অস্থিপিণ্ড উঠাই ভগৱান শিৱই 10,000 বছৰলৈকে কান্ধত তুলি হাবুডুবু খাই কান্দি ফুৰিছিল, বহুত বেয়া অৱস্থা হৈছিল। এবাৰ ভস্মগিৰি নামৰ এজন ৰাক্ষস দুষ্টই ভগৱান শিৱৰ ভক্তি কৰি আছিল, তেওঁৰেই শত্ৰু হ'ল আৰু ভস্ম খাৰুডাল বিচাৰিলে। তেওঁৰ প্ৰতিজ্ঞাবদ্ধ হৈ বচনবদ্ধ কৰাই প্ৰতিজ্ঞা কৰাই পিছত তেওঁৰেই শত্ৰু হৈ পৰিল। ভগৱান পলাই আছে, ৰাক্ষস পিছে পিছে দৌৰিছে। গতিকে পৰমাত্মাই কয়, আপোনালোক কিমান ৰঙীন হ'ল এই অজ্ঞানতাৰ ৰঙত। আপোনালোকে এই কথা শুনি যদিও প্ৰসন্ন হোৱা নাই, তথাপিও যদি কল্যাণ বিচাৰা শুনিবই লাগিব, এয়া শুনিবই লাগিব। গতিকে কি কৈছে ভগৱানে, कि सच कहूं तो जग नहीं माने और झूठ कही ना जाइयो। और ब्रह्मा विष्णु शिव जी दुखिया जिन ये राह चलाइयो। তাৰপিছত কৈছে যে सुरपति दुखिया भूपति दुखिया, रंग दुखी व प्रीति हो, कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। কৈছে সুৰপতি, আপোনালোকৰ নিৰ্ধনীয়ে ভাবে যে ধনৱান সুখী, ধনী ব্যক্তিসকল চাগে সুখী। এতিয়া ধনী ব্যক্তিসকলে ভাবে যে এই ৰজাসকল সুখী হয়, এই ৰাজনেতাসকল সুখী। এতিয়া ৰজাসকলে কয় যে সুখটো স্বৰ্গতহে আছে, ইয়াত কেৱল দুখ আছে। আৰু স্বৰ্গৰ দেৱতাসকলে ভাবে যে ইন্দ্ৰহে সুখত আছে, আমিতো তেওঁৰ অধীনত আছো, পৰাধীনত আছো, সুখ একেবাৰে নাই। আৰু এতিয়া ইন্দ্ৰতো সপোনতো সুখ নাই। ইন্দ্ৰৰ এনেকুৱা দুৰ্গতি হৈছে, আপোনালোকে পুৰাণ পঢ়ি চাওক। এজন দুৰ্বাসা নামৰ ঋষি আছিলে, তেওঁ ইন্দ্ৰ দেৱতাক এডাল মালা উপহাৰ দিছিল। ইন্দ্ৰ দেৱতা হাতীত বহি গৈ আছিলে, ইন্দ্ৰ দেৱতাই সেই মালা ওপৰতে ধৰি ল'লে, হাতীৰ ওপৰতে। আৰু হাতীটোৰ মূৰৰ ওপৰত এটা প্লেটফৰ্মৰ দৰে থাকে, ওখ স্থান এটা থাকে, তাতেই থৈ দিলে। হাতীটোৱে সেইডাল সুৰেৰে ধৰি মালাডাল তলত পেলাই দিলে। এই কথা দুৰ্বাসা ঋষি ক্ৰোধিত হৈ গ'ল আৰু অভিশাপ দি দিলে ইন্দ্ৰ দেৱতাক যে তোমাৰ সকলো বৈভৱ নষ্ট হৈ যাব। আৰু কিছুদিনৰ পিছত ৰজা ইন্দ্ৰ নিৰ্দয়ী হৈ গ'ল, তেওঁৰ ৰাজ ৰাক্ষসবোৰে শেষ কৰি দিলে। তেওঁ জংঘললৈ পলাই গ'ল, ক'ৰবাত লুকাই টাইম পাছ কৰিলে। আৰু নাজানো কিমানবোৰ কথা আছে এই ইন্দ্ৰৰ বিষয়ে, বহুত। এবাৰ তেওঁৰ এনেকুৱা বেমাৰ হ'ল,
গতিকে পৰমাত্মাই কয় সুৰপতি দুখীয়া ভূপতি দুখীয়া रंग दुखी बपरीती हो कहे कबीर और सब दुखिया एक संत सुखी मन जीती हो संत सुखी मन जीती हो तन दर सुखिया कोई न देखा जो देखा सो दुखिया हो उदय अस्त की बात करते हैं मन सबको कियो विवेका हो सबका किया विवेका हो সুৰপতি দুখীয়া ভূপতি সমগ্ৰ পৃথিৱীৰ মালিকো দুখত আছে ৰজাও দুখত আছে और रंग दुखी बपरीती हो নিধনিতে স্বাভাৱিকভাৱে দুখত আছে আকৌ পৰমাত্মাই কয় कहे कबीर और सब दुखिया एक भक्त संत सुखी मन जीती हो যিজনে নিজৰ মনক জয় কৰিলে কেৱল তেওঁই সুখী হ'ব পাৰে কোনো প্ৰাণীয়ে এই ব্ৰহ্মাণ্ডত 21 ব্ৰহ্মাণ্ডতেই সুখী নহয় এতিয়া মন জয় কোনে কৰিব এতিয়া মনক জয় কৰাটো কোনো বালকৰ খেল নহয় মনক কোনেও বাধাও দিব নোৱাৰে গীতাৰ জ্ঞানদাতাই অৰ্জুনক কৈছে যে মনক জয় কৰি ইন্দ্ৰিয় নিয়ন্ত্ৰণলৈ আনা তেতিয়া অৰ্জুনে ক'লে হে ভগৱান এই মনক জয় কৰাটো বহুত কঠিন তেতিয়া গীতাৰ জ্ঞানদাতাই এই কথাত কৈছে যে এই মনক বাধা দিয়াটো অৰ্জুন বায়ুক বাধা দিয়াৰ সমান গতিকে ইয়াত পৰমাত্মাই যি কম শব্দত কমপ্লিট স্পিৰিচুৱেল নলেজ দিছে সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান দিছে যাক তত্ত্ব জ্ঞান বুলি কৈছে সেয়া সূক্ষ্ম বেদত পৰমেশ্বৰ দেৱে কৈছে যে এই মনক বাধা দিব নোৱাৰি ইয়াৰ দিশে সলনি কৰা হয় যি স্পীডত ই বেয়াৰ সৈতে গ্ৰস্ত হৈছে যি স্পীডত বেয়া কাম কৰি আছে ধন গোটাবলৈ একেবাৰে সমৰ্পিত অথবা মদ খোৱাত লাগি গৈছে অথবা কোনোবা ডকাইত হৈছে অথবা চুৰ কৰাত একেবাৰে যি কৰ্মত লাগি গৈছে গতিকে ইয়াৰ দিশে সলনি কৰিব পৰা যাব এই তত্ত্ব জ্ঞানেৰে এতিয়া আগলৈ এই বিষয়ে কম প্ৰসংগত এয়াই চলিব এতিয়া কি প্ৰসংগ চলি আছে যে সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যে এই তত্ত্ব জ্ঞানৰ সৈতে পৰিচিত হোৱাৰ পিছত প্ৰাণীয়ে কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচি যোৱাৰহে প্ৰযত্ন কৰে আৰু তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিতও হৈ গৈছে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত গীতাৰ অধ্যায় নম্বৰ 7ত কেৱল 30টাহে মন্ত্ৰ আছে 29ততো এইটোৱে কৈছে যে যিয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ প্ৰযত্ন কৰে অৰ্থাৎ বৃদ্ধাৱস্থাৰ ভয়ৰ পৰা আৰু মৃত্যুৰ ভয়ৰ পৰা এই দুখৰ পৰা যে বাচি যোৱাৰ প্ৰযত্ন কৰে তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত সকলো আধ্যাত্মিকতাৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত গতিকে সপ্তম অধ্যায়ৰ 30 নম্বৰ মন্ত্ৰত কেৱল ইমানখিনিয়ে কৈছে সেই গীতাৰ জ্ঞানদাতাই যে যাৰ মূল স্তৰৰ জ্ঞান আছে তেওঁ মোকেই জানে আৰু মোকেই মানে তাৰপিছত অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে প্ৰশ্ন কৰিলে যে হে ভগৱান আপুনি যে সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ কথা কৈছে যে যাক জনাৰ পিছত এই সাধকে কেৱল মৃত্যু আৰু বৃদ্ধাৱস্থাৰ পৰা বচাৰহে প্ৰযত্ন কৰে ইয়াৰে কোনো বস্তুৰে ডিমাণ্ড নকৰে গতিকে কি তৎব্ৰহ্ম সেই তৎব্ৰহ্ম কি হয় অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয় আৰু তেওঁ 3 নম্বৰত থকা প্ৰভু এতিয়া আমি আকৌ আহো গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক 16 আৰু 17লৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক নম্বৰ 16ত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোকক ক্ষৰ ব্ৰহ্ম এওঁলোকক অক্ষৰ ব্ৰহ্ম বুলিও কয় এওঁলোকক এই দুটা নামেৰেও মাতে আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16ত কৈছে দুজন পুৰুষ আছে এজন ক্ষৰ পুৰুষ আৰু এজন অক্ষৰ পুৰুষ আৰু এওঁলোক দুজনেই নাশবান এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকো নাশবান জীৱাত্মাটো কাৰোই নমৰে সেয়াটো কুকুৰৰো নমৰে গাধৰো নমৰে ঠিক তাৰ পিছতেই গীতাৰ অধ্যায় নম্বৰ 15ৰ শ্লোক নম্বৰ 17ত
গীতাৰ জ্ঞানদাতাই কৈছে যে পুৰুষোত্তমটো কোনো আন হয়, উত্তম পুৰুষ বুলি কোৱা বা পুৰুষোত্তম বুলি কোৱা, পুৰুষোত্তমটো কোনো আন হয়, উত্তম পুৰুষেটো অন্য, তেওঁ এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ হয়। ক্ষৰ পুৰুষ কোৱা ক্ষৰ ব্ৰহ্ম বুলি কোৱা, অক্ষৰ পুৰুষ কোৱা বা অক্ষৰ ব্ৰহ্ম কোৱা, এওঁলোকতকৈ কোনো আন হয়, অন্য হয়, বেলেগ হয়, ছেপাৰেট। আৰু পৰমাত্মা এটি উদাহৰণতে তেওঁকে বাস্তৱত পৰমাত্মা বুলি কোৱা হয়। এতিয়া পুণ্যাত্মাসকল আপোনালোক যি লোকত আছে, কোনোবা বানপানীত ঢুকাইছে, কোনোবা ভূমিকম্পত ঢুকাইছে, কোনোবা কেঞ্চাৰ ৰোগত পীড়িত, কোনোবা এনেই এক্সিডেণ্টতেই মৰি যায়, কোনোবা কিবা প্ৰকাৰে দুখী, কোনো চিন্তামুক্ত নহয়। গতিকে যি লোকত আমি বাস কৰি আছো, এয়া কি পৰমাত্মাৰ লোক হ'ব পাৰে? পৰমাত্মা মানে হ'ল শ্ৰেষ্ঠ আত্মা, যিয়ে নিজৰ সন্তানৰ দুখ চাবই নোৱাৰে। গতিকে সৎলোকেই সেই স্থান, যি পৰমাত্মাৰ নিজৰ স্থান। এয়াতে এক ৰিজেক্টেড প্লেচ হয়। যেনেকৈ ফৰ এক্সাম্পল আপোনালোকক কৈ আছো, আগৰ দিনত আগতে এই ভাৰতবৰ্ষৰ ভিতৰত ৰজাসকলে যাক দণ্ডিত কৰিছিলে, কোনো নাগৰিকে, স্ত্ৰী অথবা পুৰুষে প্ৰয়োজনতকৈ বেছি যিয়ে নিয়মৰ বাহিৰত কাম কৰিছিলে, অত্যাচাৰ কৰিছিলে, তেওঁলোকক এনেকৈ শাস্তি দিছিলে, তেওঁলোকক কালাপানীলৈ পঠিয়াই দিছিলে, কালাপানী। আৰু সেই কালাপানী আছিলে ইণ্ডোমান নিকোবাৰ দ্বীপ, যি সমুদ্ৰৰ মাজত চাৰিওফালৰ পৰা সাগৰে আৱৰি থকা, আমাৰ ভাৰতৰ পৰা 800,000 কিলোমিটাৰ মান দূৰত। সিহঁতক নাৱেৰে নি তাত এৰি দিছিলে আৰু উভতি আহিছিলে। গতিকে যেনেকৈ থাকা তাত সেয়া পানিছমেণ্ট প্লেচ আছিলে, সেয়া শাস্তিৰ স্থান আছিলে। না তাত ঘৰ আছিলে তেওঁলোকৰ বাবে, না খোৱাৰ ব্যৱস্থা আছিলে। তাত কিবা ঘাবন পালে সেইবোৰে খাইছিলে, না কোনো ধৰণৰ ন্যায় আছে তাত। তাক লাগিলে যিয়ে মাৰা বা তাক যি ধৰণেই দুখ দিয়া, যদি কোনোবা শকতপত থাকে তেওঁ মাৰিব পাৰে, যি ইচ্ছা সেই কৰিব পৰা তাৰ লগত। গতিকে তাক কালাপানী বুলি কোৱা হয়, পানিছমেণ্ট প্লেচ আছিলে, সেয়া শাস্তিৰ স্থান আছিলে। গতিকে যি সৎলোক আছে, সেই স্থান সুখময়। আমি তাত কিবা ভুল কৰিলোঁ, সেইবাবে আমাক এই কালাপানীলৈ পঠিয়াই দিলে। ইয়াত আপোনালোকে দেখিছে নিজৰ ব্যৱস্থা নিজে কৰিছোঁ, বিবাহৰ ব্যৱস্থা কৰিছোঁ, নহ'লেতো বেয়াই আছিলে। যিয়ে শক্তিশালী সিয়ে দমন কৰিব পাৰিছিলে, ৰজা হওক বা কোনোবা, যি ইচ্ছা তাকেই কৰিব পাৰিছিল। কাৰোবাক শাস্তি দিছিল, কোনোবা ভনীজীয়ৰীৰ সন্মান হানি কৰিছিল, কোনেও একো কৰিব নোৱাৰিছিল। ইয়াত ঘৰবাৰী আমি বনাই ল'লোঁ, নহ'লে কোনোবা শিল মাৰি মূৰ ভাঙি দিলেহেঁতেন। গৰম ঠাণ্ডাত যাতে কষ্ট নাপাওঁ, অলপ বুদ্ধি লগাই নিজৰ জুপুৰি এটা সাজি ল'লোঁ, ঘৰ বনাই ল'লোঁ। গতিকে এই লোক সঠিক নহয়। গতিকে ইয়াত কি কৈছে যে যি প্ৰসংগ চলি আছে, যে এই লোক সেই পৰমাত্মাৰ লোক নহয়, এয়া শ্ৰেষ্ঠ আত্মাৰ স্থান নহয়। গতিকে পৰমাত্মা বুলি তেওঁকে কোৱা হয়, যিয়ে কেৱল সুখ দিয়ে, আৰু যদি দুখ দিয়ে তেওঁ পৰমাত্মা নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। যেতিয়া মানুহে নিজৰ ধৰ্মত কৰি অহা ভক্তি সাধনাৰ পৰা কোনো প্ৰকৃত লাভ নাপায়, তেতিয়া তেওঁ সত্যৰ সন্ধানত ভ্ৰমি ফুৰিবলৈ বাধ্য হয়। ছত্তীশগড়ৰ নিবাসী সত্যপ্ৰকাশ ইক্কাৰ কাহিনীও ঠিক তেনেকুৱাই। প্ৰথমে তেওঁ পৰম্পৰাগত ভক্তি সাধনা কৰিছিল, কিন্তু তাৰ পৰা কোনো সুফল নোপোৱাত তেওঁ চাৰ্চৰ বা গীৰ্জাৰ সহায় লৈছিল। কিন্তু তথাপিও তেওঁৰ দুখ কষ্টবোৰ কমা নাছিল। সত্যপ্ৰকাশে ভূত প্ৰেতৰ বাধা আৰু বিভিন্ন গুৰুতৰ বেমাৰৰ দ্বাৰা অতিশয় জৰ্জৰিত আছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ চাৰ্চত প্ৰাৰ্থনা কৰিলে, তান্ত্ৰিকৰ ওচৰলৈ গ'ল, আনকি বহু ডাক্তৰকো দেখুৱালে, কিন্তু ক'তো কোনো স্থায়ী সকাহ পোৱা নাছিল। তাৰ পিছত তেওঁৰ জীৱনলৈ এক এনেকুৱা সময় আহিল, যিয়ে তেওঁৰ সকলো সমস্যাৰ সমাধান কৰি দিলে। আজি সত্যপ্ৰকাশ ডাঙৰীয়াই দৃঢ়তাৰে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে দেখুওৱা ভক্তি সাধনাৰ দ্বাৰা তেওঁৰ জীৱনত অদ্ভুত ধৰণৰ লাভ হৈছে। অৱশেষত এনেকৈ কি হ'ল যে তেওঁ নিজৰ পুৰণি সাধনা ত্যাগ কৰি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লে। আহকচোন কোনো সত্যপ্ৰকাশ ইক্কাৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? সত্যপ্ৰকাশ এক্কা।
সত্যপ্ৰকাশ আপুনি ক'ৰ পৰা আহিছে? মই যশপুৰ জিলা কুনকুৰি ব্লক ছত্তীশগড়ৰ পৰা। সত্যপ্ৰকাশ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয় ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 5 ছেপ্টেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? হয় ছাৰ, মই কৰিছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্ম ইছাই ধৰ্মৰ সৈতে জড়িত আৰু মোৰ পূৰ্বপুৰুষ আৰু মা দেউতা সেই সাধনাই কৰিছিলে যীশু ঈশামসীৰ, আৰু সেয়া ময়ো ফ'ল' কৰিছিলোঁ। আৰু সৰুতে যেতিয়া মই বুজা হৈছিলোঁ তেতিয়া কৈছিলে যে এওঁৱেই ভগৱান, গতিকে মই বহুত ভালদৰে বিশ্বাসেৰে ভগৱানৰ ভক্তি কৰিছিলোঁ, এনেদৰে চলিছিলোঁ, চাৰ্চ গৈছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ, সকলোৱেই কৰিছিলোঁ, কাৰণ মোক কৈছিলে যে এওঁৱেই ভগৱান, এওঁৰ দ্বাৰাই আমাৰ মুক্তি হ'ব, স্বৰ্গপ্ৰাপ্তি হ'ব। কিন্তু ছাৰ, এটা কথা মই বুজি পোৱা নাছিলোঁ, কিন্তু ভাবিছিলোঁ আমাৰ ইছাই ধৰ্মত এনেকুৱা আছিল যে নিচা কৰাটো ইমান বেছি প্ৰচলন আছিল যে, আৰু মাংস মদৰ, যে সৰু ল'ৰা ছোৱালী যেতিয়া ডাঙৰৰ মাজত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে, ডাঙৰেতো খায়েই, মদ খায়, লগতে মাংসও খায়, উৎসৱ পাৰ্বণত আৰু বহুত কিবা কিবিত। কিন্তু সৰু ল'ৰা ছোৱালী যেতিয়া তাত উপস্থিত হয়, যেতিয়া সেই ল'ৰা ছোৱালীয়ে মদৰ গিলাচ ধৰে আৰু খাব খোজে, তেতিয়া ডাঙৰে বাধা দিয়ে। মাক দেউতাকে কয় যে নহয় পুত্ৰ, এয়া বিষ, মদ এনেদৰে নাখায়। কিন্তু যিহেতু আমি ল'ৰা ছোৱালীক বাধা দি আছোঁ যে সেয়া বিষ হয়, গ্ৰহণ কৰিব নালাগে, কিন্তু আমি ডাঙৰেই সেয়া গ্ৰহণ কৰি আছোঁ। গতিকে এই কথাই মোক আচৰিত কৰে সদায়, যে এইবোৰ গ্ৰহণ কৰাৰ পিছততো আমাৰ পাপ লাগিব আৰু স্বৰ্গপ্ৰাপ্তি হয় বুলিও কয়, আৰু প্ৰাৰ্থনাৰে এয়া শেষ হৈ যাব। যদি ল'ৰা ছোৱালীক মানা কৰি আছে গ্ৰহণ কৰিবলৈ, তেন্তে নিজে কিয় কৰি আছে? এই কথা মোৰ আচৰিত লাগিছিলে, আৰু সদায় কিবা ভুল কৰাৰ আগতে অন্তৰাত্মাত এটা ভয় সোমাই গৈছিলে যে হে ভগৱান, মই এয়া ভুল কৰি আছোঁ নেকি? এনেদৰে অন্তৰাত্মাই মোক সাক্ষী দিছিলে, আৰু এই বিশ্বাসেৰে মই আগুৱাই গৈ থাকিলোঁ। আৰু সৰুৰ পৰাই মোৰ ভূত প্ৰেতৰ বাধা ইমান বেছি আছিল, আৰু স্বাস্থ্য ইমান বেয়া হৈছিলে, কেতিয়াবা মেলেৰিয়া টাইফইড, প্ৰতি সপ্তাহত ইনজেকশ্যন, টেবলেট সদায় খাব লাগিছিলে, আৰু সেইবোৰেই মোক জীয়াই ৰাখিছিলে। যেতিয়া 24 বছৰলৈকে এনেকৈয়ে থাকিলোঁ, ঔষধ আৰু তান্ত্ৰিক বিদ্যাত নিৰ্ভৰ কৰি কমচে কম এমাহত 3-4জন তান্ত্ৰিকৰ ওচৰলৈ গৈছিলোঁ নিজৰ ভূত প্ৰেতৰ বাধা আঁতৰাবলৈ, কষ্ট দূৰ কৰিবলৈ। কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে এয়া একেবাৰে শেষ হৈ যাব। কিছুদিনৰ বাবে বিশ্বাসৰ বাবে লাগিছিল যে ঠিক আছে, এয়া শেষ হৈ যাব, কিন্তু কেতিয়াও মোৰ এনেকুৱা অনুভৱ নহ'ল যে মই ভাল হ'ম, আৰু কেতিয়াও ভাল নহ'লোঁ। কেৱল পইচা নষ্ট হ'ল। মোৰ দেউতা শিক্ষক, তেওঁ নিজৰ চেলাৰীৰে তান্ত্ৰিক আনিছিলে অ'ৰ ত'ৰ পৰা জাক তাক ধৰি। তেওঁ মোৰ কষ্ট দেখি কোনোবাই 15,000, কোনোবাই 20,000 লৈ যায়, কোনোবাই কুকুৰা, কোনোবাই ছাগলী, সোণ ৰূপ সকলোবোৰ লৈ গ'ল। মোৰ দেউতাই বনোৱা সৰু সুৰা যিটো ঘৰ আছিলে সেইটোও গ'ল। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিল যে আমি খোৱাৰ বাবেও চিন্তা কৰিব লাগিছিল, এনেকুৱা স্থিতি হৈছিল। আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয় ছাৰ, মোৰ লগত এনেকুৱা কিছুমান ঘটনা ঘটিল। মই বোম্বেত আছিলোঁ, তাত মই এখন শ্বিপত কাম কৰিছিলোঁ সাগৰৰ। মইতো মদ আগৰ পৰাই খাইছিলোঁ, সৰুৰ পৰাই। এনেদৰে খাওঁতে মোৰ ইমান বেছি হৈ গ'ল। মোৰ এজন ভাইটি আছে সন্তোষ দাস নামৰ, ছাপা জিলাৰ, তাৰ পৰাই ফোন কৰিলে। মোৰ বন্ধুক ক'লে যে আমি হাৰিয়ানালৈ গৈ আছোঁ, তাত কোনোবা এজন বাবা আহিছে, যাৰ দ্বাৰা তেওঁৰ পৰা আশীৰ্বাদ ল'লেই দুখ কষ্টবোৰ আঁতৰ হৈ যায়, কিবা কিবি প্ৰাপ্ত কৰিব পাৰি, এনেকৈ ক'লে মোক। তাৰপিছত মই মোৰ বন্ধুৰ সৈতে সতলোক আশ্ৰম গৈ পালোঁ। তাত আমি তাৰ ব্যৱস্থা দেখিলোঁ, বহুত ভাল আছিল। জ্ঞানটো মই সিমান বুজি নাপালোঁ, বাকী তাৰ সকলোবোৰ বস্তু ছিষ্টেমেটিকেলি আছিল। মোৰ ভূত প্ৰেতৰ বাধা আছিল, তালৈ গৈ মোৰ আচৰিত অনুভৱ হ'বলৈ ধৰিছিলে যে ইয়াতে পাখণ্ডবাদ হয় চাগে, এনেকুৱা। কিন্তু মই কষ্টৰ বাবে গৈছিলোঁ, মই ভাল হ'ম বুলি বিশ্বাস কৰি, আৰু ভগত ভায়ে ক'লে মোক মই ভাল হৈ যাম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি নাম দীক্ষা ল'লোঁ। তাত 3 দিনৰ বাবে সৎসংগ হৈছিলে ছাৰ। 2 দিনলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, গীতা, বেদ, কোৰাণ ইত্যাদিৰ পৰা সৎসংগ শুনাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে। কিন্তু মই একো বুজি পোৱা নাছিলোঁ, কাৰণ মই খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত আছিলোঁ। গতিকে 3য় দিনা সন্ত ৰামপালদেৱ মহাৰাজে আমাক সৎসংগ শুনালে। সেইবাৰ বাইবেলৰ পৰা শুনালে। যেতিয়া বাইবেলৰ পৰা সৎসংগ শুনাই আছিলে, তেতিয়া মোৰ সকলো কথা মনত পৰিল যে সৃষ্টি উৎপত্তি কেনেকৈ হ'ল, বাইবেলত এনেকৈ লিখা আছে, আৰু এনেকৈ লিখা আছে কেইবা প্ৰকাৰে। তেতিয়া মোৰ সকলো কথা মনত পৰিল। বাইবেলতো লিখা আছে যে এদিন পিতা পৰমেশ্বৰে
এই পৃথিৱীত আহিব আৰু তেওঁৰ ৰাজ্য স্থাপিত হ'ব। তেতিয়া মোৰ সেয়া মনত পৰিল যে এনেকৈ লিখা আছে। আৰু যেতিয়া এইবোৰ দেখিলোঁ তেতিয়া তৎক্ষণাতে মোৰ মেমৰিত হঠাতে মনত পৰিল এনেদৰে, আৰু মোৰ মনত পৰিবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ লগত যি ঘটনা ঘটিছিল 2009ত মুম্বাইত কোঠালিৰ ভিতৰত, সেই দৃশ্য মনত পেলোৱা। মই সেই ৰূপ হওঁ যিয়ে তোমাক দৰ্শন দিছিলোঁ, যি তোমাক কোৱা হৈছিল যে ভগৱান প্ৰকট হ'ব। তুমি যি মোৰ ৰূপ দেখিছিলা, মই সেয়াই তোমাৰ সন্মুখত জীৱিত ৰূপত সৎসংগ শুনাই আছোঁ, মোক চিনি পোৱা। এনেকুৱা প্ৰেৰণা হ'ল। আৰু আকৌ যেতিয়া পৰ্দাত আহি আছিলে তেতিয়া মই ধ্যান দিব ধৰিলোঁ, হয় সেইটো ৰূপেই যাক মই দেখিছিলোঁ স্পষ্ট ৰূপে। এই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপ মই কোঠালিত দেখিছিলোঁ। নাম দীক্ষা লোৱাৰ আগতেই দৰ্শন হৈছিলে। আজি সেই কথাই কৈ আছে ভগৱানে যি কৈ আছিলে, আৰু ইয়াততো জীৱিত অৱস্থাত আহি গৈছে। মানে মই সেই বাইবেলৰ কথা ভাবিলোঁ যে যি কোৱা হৈছিলে, গতিকে নিশ্চিতভাৱে বাইবেলৰ সেই বচন পূৰ্ণ হৈছে। আৰু পৰমাত্মা যি হয় সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে আৰু গুৰু ৰূপত বিৰাজমান হৈ গোটেই বিশ্বক, আমাৰ সকলো জগত সংসাৰক জ্ঞান দি আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, মই লাভ পাইছোঁ। মই আগতে বহুত বেমাৰত পৰিছিলোঁ, কেৱল ইনজেকশ্যন টেবলেট খাইছিলোঁ, তাৰ পৰা ৰেহাই পালোঁ। আৰু ভূত প্ৰেতৰ যি বাধা আছিলে তেওঁৰ পৰা নাম দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই ইমান সকাহ পাইছোঁ যে আজিতো কালেতো কিজানি চুবতো নোৱাৰি, খুন্দা খাই আঁতৰ হৈ যায়। বাকী মই ইমানেই সন্তোষ পালোঁ, মই ভালদৰে শুব পাৰোঁ। আৰু ইমান সুখ শান্তি দিছে পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে যে তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ছাৰ, দেখা গৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আধ্যাত্মিক জ্ঞানৰ ক্ৰান্তি আনিছে আৰু বহুত শ্ৰদ্ধালু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আন ধৰ্ম যেনেকৈ খ্ৰীষ্টান ধৰ্ম, মুছলিম ধৰ্মৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে। আৰু আপুনি কৈছে যে আপুনি খ্ৰীষ্টান ধৰ্মৰ আছিল আৰু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি হিন্দু হ'ল নেকি? তেওঁ কনভাৰ্ট কৰি হিন্দু কৰি আছে নেকি? নহয় ছাৰ, এই সকলোবোৰ মিছা কথা। কাকো হিন্দু কৰাৰ অৰ্থাৎ পৰিৱৰ্তন কৰা নাই সন্ত ৰামপালদেৱ মহাৰাজে। তেওঁতো কয় জীৱ হামাৰি জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নাহি হে কৈ নিয়াৰা। ইয়াত সকলো যিবোৰ জাতি ধৰ্ম আছে সেই সকলোবোৰ ইয়াৰ লগতেই জড়িত। আৰু আপোনালোকে সৎসংগ শুনি শাস্ত্ৰ অনুসাৰে যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আপোনালোকে বুজিবলৈ আপোনাৰ গ্ৰন্থই আধাৰ, গতিকে মোৰ বাবে সেই বাইবেলেই আধাৰ হ'ল। আৰু যেতিয়া সন্ত ৰামপালদেৱে খুলি খুলি দেখুৱাই আছিল তেতিয়া মই বুজি পালোঁ। আৰু সেইখিনিয়ে আমাৰ খ্ৰীষ্টান ধৰ্মৰ ফাদাৰ গুৰুৱেও কয় যে কোনোবা এটা পাঠ উলিয়াই লৈ মোৰ খুৰা দিওঁ। তেওঁতো নিজেই ফাদাৰ হয়, কিন্তু তেওঁ ক'ৰবাৰ পৰা লৈ আহে আৰু তাৰ অৰ্থও ক'ব নোৱাৰে আৰু নিজৰ দন্ত কথা শুনাই দিয়ে যে মই তাত পঢ়া শুনা কৰিছিলোঁ, মই ইয়াতে এনেকুৱা কৰিলোঁ, তাতে বহুত ভাল এনেকুৱা হৈছিলে, বছ ইমানখিনিয়ে কয়। আৰু কয় আপোনালোকে প্ৰাৰ্থনা কৰক, বিশ্বাস ৰাখক, বছ ইমানখিনি কৈ এৰি দিয়ে। আৰু কেতিয়াও এইটো কথা নকয় যে আপোনালোকে মদ খোৱা বাদ দিয়ক, জীৱ হত্যা বাদ দিয়ক, মাংস মদ এৰক, যাৰ বাবে আপোনালোকৰ আহিবলগীয়া পিঢ়ি ল'ৰা ছোৱালীৰ দুৰ্গতি হ'ব। এই বাৰ্তা কেতিয়াও নিদিয়ে। ছাৰ, মই কেতিয়াও ফাদাৰৰ মুখেৰে শুনা নাই। আমাৰ ধৰ্মগুৰু ইছাই ধৰ্মৰ কয় যে পৰমাত্মা পিতা পৰমেশ্বৰ নিৰাকাৰ হয়। আৰু যি বাইবেলত লিখা আছে যে খ্ৰীষ্টিয়ানসকলৰ গ্ৰন্থত অধ্যায় 22 বচন পদ 13 পৰা 14 ভিতৰত লিখা আছে, যদি তুমি মাংস খোৱা, হত্যা কৰা, মদ মাংস ইত্যাদি খোৱা, তেওঁলোকক কৈছে পিতা পৰমেশ্বৰে স্পষ্ট শপত গ্ৰহণ কৰিছে যে তেওঁলোকৰ স্বৰ্গৰ প্ৰাপ্তি নহ'ব। গতিকে ইয়াৰ পৰা স্পষ্ট হ'ল এনেকুৱা কৰ্ম কৰাসকলে স্বৰ্গৰ প্ৰাপ্তি নকৰে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেয়া শাস্ত্ৰ অনুসাৰে হয়, যাৰ দ্বাৰা সকলোৱে স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে। আৰু যি আজি মই মানি আছোঁ, মানুহে কয় মই হিন্দু ধৰ্মলৈ পৰিৱৰ্তন কৰিলোঁ, মিছা কথা। সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তন কৰাই থকা নাই। মই আমাৰ ইছাই ধৰ্মকেই মই আজি মানি আছোঁ, সেই ধৰ্মগ্ৰন্থকেই মই লৈ আধাৰ কৰি চলি আছোঁ। মই কেৱল তাতে লিখা বেয়াখিনিহে আৰু আমাৰ সমাজত যি বেয়া শিকোৱা হৈছে সেইবোৰ এৰি বাদ দি মই এক শাস্ত্ৰ অনুকূল আৰু সত্যতাৰ ৰাস্তাত চলি আছোঁ আৰু ভক্তি কৰি আছোঁ। আগতে ছাৰ মই বাইবেলৰ বিৰুদ্ধে চলি আছিলোঁ, পৰম্পৰা কৰি আছিলোঁ, খোৱা লোৱা সকলোবোৰ। আৰু এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সৎসংগ প্ৰবচন শুনি জ্ঞান প্ৰাপ্ত কৰি গম পালোঁ আৰু মই এতিয়া সঠিক ৰাস্তাত
চলি আছোঁ। বাইবেলত দিয়া জ্ঞানৰ আধাৰত আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানৰ আধাৰত মই ভক্তি সাধনা কৰি আছোঁ আৰু মই এতিয়া সুখ শান্তি পাই আছোঁ। ছাৰ, আপুনি বহুত ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে যে যিসকলে মাংস খায় তেওঁলোকে স্বৰ্গলৈ যাব নোৱাৰে। তথাপিও এনেকুৱা হৈ আছে যে মানুহে মদ খাই আছে, মাংস খাই আছে। ফাদাৰৰ দ্বাৰাও এনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আপোনাক আজি চাই আছে, যিসকল বিশেষকৈ খ্ৰীষ্টান, ইছাই, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে যিসকলে মোক দেখি আছে, শুনি আছে, কথাটো হ'ল যিসকল বৰ্তমান আমাৰ ধৰ্মগুৰু আছে, ইছাই গুৰু বুলি নিজক কয়, যে মাংস খাব লাগে, মদ পান কৰিবও পাৰোঁ, এয়া পিতা পৰমেশ্বৰ যীশুখ্ৰীষ্টই শিকাইছে, এয়া একেবাৰে ভুল কথা। বাইবেলত দুই ধৰণৰ কথা লিখা আছে। মাংস খোৱাৰ কথাও লিখিছে, মাংস নোখোৱাৰ কথাও লিখিছে। আৰু য'ত খাব লাগে বুলি লিখা আছে সেয়া কাল ভগৱানৰ হয়, আৰু নাখাবলৈ য'ত লিখা হৈছে সেয়া পিতা পৰমেশ্বৰৰ সংকেত হয়, যাক নেকি আজি আধাৰ কৰি খাব লাগে বুলি কৈ আছে, আৰু য'ত খাব নালাগে বুলি কৈ আছে সেয়া বুজিবলৈ চেষ্টাই কৰা নাই। বাইবেলত লিখা আছে, ঈশা মছিহেও কৈছিলে, মই তোমালোক সকলোকে সঁচা কথা ক'ব বিচাৰিছোঁ, কিন্তু তোমালোকে এতিয়া সেয়া সহিব নোৱাৰিবা, কিয়নো এই সংসাৰত যিজনে নায়ক হৈ আহিছিলে, মই নায়ক হৈ আহিছিলোঁ, সেই নায়ককেই এতিয়া দোষী বুলি কৈছে। ঈশা মছিহে কৈছিলে, সন্তক নায়ক বুলি কৈছিলে, কাৰণ তেওঁ পৰমাত্মাৰ বিষয়ে সঁচাটো ক'ব বিচাৰিছিলে, কিন্তু তেওঁক দোষী বুলিয়েই সাব্যস্ত কৰা হৈছিলে। সেইবাবে তেওঁ কৈছিলে, নায়কক দোষী বুলি সাব্যস্ত কৰিছে। গতিকে মই এতিয়া ইয়াৰ পৰা যাব লাগিব। মই যোৱাৰ পিছত আৰু মই ইয়াৰ পৰা যোৱাৰ পিছত যিজন সত্য আত্মা আহিব, তেওঁ এই পূৰ্ণ সত্যলৈ লৈ যাব আৰু সকলোকে, সমগ্ৰ বিশ্বক কল্যাণ কৰাব। তেওঁৱেই আজি এই সংসাৰত জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত প্ৰকট হৈছে, আৰু তেওঁৱেই হৈছে পূৰ্ণ গুৰু আৰু তেওঁৱেই পূৰ্ণ স্বয়ম্ভু। তেওঁৰ দ্বাৰাই সমগ্ৰ সংসাৰৰ কল্যাণ হ'ব। আৰু ইছাই ধৰ্মৰ যিসকলে ভাবে যে আমাৰ ঈশা মছিহৰ দ্বাৰাই আমাৰ কল্যাণ হ'ব, সেইটো একেবাৰে মিছা কথা। সেই যে বাইবেলত লিখা আছে যে এদিন সেই পিতা পৰমেশ্বৰৰ আগমন হ'ব আৰু পিতা পৰমেশ্বৰৰ ৰাজ্য স্থাপিত হ'ব, সেয়া যি আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰাই হ'ব। আৰু সেই পিতা পৰমেশ্বৰ, যাক কবিৰ পৰমাত্মা বুলি কয়, যি সকলো বাইবেলত লিখা আছে, বেদত লিখা আছে, গীতাত লিখা আছে, কোৰাণত যি লিখা আছে, সেই পৰমাত্মাৰ নাম কবিৰেই হয়, আৰু তেওঁৱেই পূৰ্ণ পিতা পৰমেশ্বৰ, আৰু তেওঁৱেই আজি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰীৰত প্ৰকট হৈ সমগ্ৰ বিশ্বক জ্ঞান দি আছে, আৰু তেওঁৰ দ্বাৰাই সমগ্ৰ বিশ্বৰ কল্যাণ হ'ব। ছাৰ, আপুনি কৈছে যে ধৰ্মৰ হলি বুকছ অৰ্থাৎ সৎ গ্ৰন্থত সন্ত ৰামপালদেৱ মহাৰাজে প্ৰমাণিত কৰি কৈছে যে কবিৰ চাহেবেই ভগৱান। গতিকে বাইবেলতো লিখা আছে নেকি যে কবিৰ চাহেবে ভগৱান হয়, পৰমাত্মা হয়? হয় ছাৰ, অৰ্থডক্স জইচ বাইবেলত অধ্যায় 35, 36, 37 বচন নম্বৰ আয়ুব গ্ৰন্থৰ বচন নম্বৰ 5 আজি বৰ্তমানত যি আছে তাতে কেৱল সৰ্বশক্তিমান বুলি লিখিছে, আৰু তাতে স্পষ্ট কৰি দিছে যে সেই সৰ্বশক্তিমান পিতা পৰমেশ্বৰ কবিৰ হয়। কবিৰ লিখা আছে, আমি দেখিছোঁ, পঢ়িছোঁ সেয়া। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আজি টিভিৰ মাধ্যমেৰে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ প্ৰবচন চেনেলত ৰাতিপুৱা গধূলি আহে, তাত তলত হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ আশ্ৰমৰ, সতলোক আশ্ৰমৰ দিয়া হয়, যি নম্বৰক ডায়েল কৰি যোগাযোগ কৰি তাৰ পৰা নাম দীক্ষা লোৱাৰ আধাৰ বনাব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি সেইখনতো নিজৰ সৎগ্ৰন্থক জনাৰ আধাৰ আছে। সকলো ধৰ্মগ্ৰন্থৰ সাৰমৰ্ম দিয়া আছে। তাৰ পৰাও বুজি লৈ আৰু মোবাইল নাম্বাৰ ডায়েল কৰি আধাৰ বনাই নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।